আপুনি বাৰু এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় নেকি? যদিহে আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য, আপুনি নিশ্চয় অসম চৰকাৰৰ লাখপতি বাইদেউৰ আঁচনিৰ 10,000 টকাৰ বাবে আবেদন কৰিছিল। যদি আপুনি 10,000 টকাৰ বাবে আবেদন কৰিছিল, তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। খবৰটো জনোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। লগতে আপোনালোকৰ বন্ধুবৰ্গ সহায় হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ'টো চাই লওঁ। আপোনালোক যিসকলে 10,000 টকাৰ বাবে আবেদন কৰিছিল, আবেদনৰ ফৰ্মখন যে চৰকাৰৰ হাতত বা ব্লকৰ পৰ্যায়ত পালেগৈ নে নাই কেনেকৈ গম পাব? এতিয়া আপোনালোকক SMS এটা দেখাই লৈছোঁ। এই SMSটো দেখিলেনে? যিসকল লোকৰ ফৰ্মসমূহ চৰকাৰৰ হাতত বা ব্লক পৰ্যায়ত পালেগৈ, সেইসকললৈ এনেধৰণৰ SMS এটা আহিছে। মানে আপোনালোকৰ ফৰ্ম ছাবমিট হৈছে আৰু ইয়াৰ পাছত আপোনালোকলৈ এটা সিলেক্টেড SMS আহিব, ইউ আৰ সিলেক্টেড বুলি। তাৰ পাছতে আপোনালোকে টকা পাবলৈ সক্ষম হ'ব। আৰু যিসকলৰ বৰ্তমানলৈকে এনেধৰণৰ SMS অহা নাই, আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰো এনেধৰণৰ SMS আহিব। আৰু এনেধৰণৰ SMSটো আহিলেই গম পাব যে আপোনালোকৰ ফৰ্মখিনি ছাবমিট হৈছে। আৰু এই ফৰ্মখিনি ছাবমিট হোৱাৰ পাছতে আপোনালোকলৈ এটা ফাইনেল SMS আহিব, ইউ আৰ সিলেক্টেড ফৰ মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি, এনেধৰণৰ কিবা SMS এটা আহিব। আৰু সেই SMSটো অহাৰ পাছতে আপোনালোক সকলোৱে পইচা পাবলৈ বা 10,000 টকাটো পাবলৈ সক্ষম হ'ব। আৰু চৰকাৰে 10,000 টকা আপোনালোকক দিয়া পৰ্যন্ত মই আপোনালোকৰ বাবে ভিডিঅ' সহকাৰে বনাই সকলোখিনি জনাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। তেতিয়ালৈকে আজিলৈ ভিডিঅ'ত ইমানখিনি আছিল। ধন্যবাদ।